বানত উটি আহিল এটা প্ৰকাণ্ড হাতী হাজোৰ ৰামদিয়াত আতংক হাতী উদ্ধাৰত ব্যৰ্থ হাজো বন বিভাগ ৰাইজৰ কাকৰ্থনৰ সন্মুখীন বিভাগীয় কৰ্মচাৰী আপোনালোকে কাঠৰ মিলৰ পইচা ল'ব পাৰে মাটি কাটিলে পইচা ল'ব পাৰে ট্ৰেক্টৰ চলিলে পইচা ল'ব পাৰে কিন্তু হাতীটো উদ্ধাৰ কৰিব নোৱাৰে তেওঁলোকে মাটি খানিলে টকা ল'ব আহিব পাৰে ট্ৰেক্টৰ কোনোবাই চলাইছে তাৰ পৰা পইচা খাব আহিব পাৰে পাহাৰত মাটি খানিব দি পেলাই পইচা ল'ব পাৰে হাজোৰ ৰামদিয়াত বনৰীয়া হাতীৰ আতংকৰ সময়তে বন বিভাগক এজাউৰি দিলে ৰাইজে পুৱাৰ পৰা ৰামদিয়াৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিছে প্ৰকাণ্ড দাঁতাল হাতী এটা বানৰ কবলত পৰি ব্ৰহ্মপুত্ৰৰ চাপৰিৰ পৰা হাতীটো ৰামদিয়াৰ পথাৰলৈ অহাৰ সন্দেহ স্থানীয় ৰাইজৰ ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ ঘূৰি ফুৰিছে আতংকিত হাতীটো হাজো আঞ্চলিক বন বিভাগক খবৰ কৰাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ হাতীটোক ট্ৰেংকুলাইজ অথবা খেদি পঠিওৱাতে ব্যৰ্থ বন বিভাগৰ কৰ্মচাৰী উল্লেখযোগ্য হাতীটো কাজিৰঙাৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকেদি আহি ৰামদিয়াত প্ৰৱেশৰ সন্দেহ ৰাইজৰ তেনেস্থলত হাজো বন বিভাগৰ স্বৰূপ দেখি অসন্তুষ্ট হৈ পৰিছে আতংকিত ৰাইজ এইটো মানে এটা বনৰীয়া হাতী লাহোৰ ষ্টেচনৰ পৰা আহি আজি আমাৰ সস্তা লেংটা গোপীনাথ সত্ৰৰ আহি চোতালতে উঠিছে চোতালত উঠি আমাৰ এই অঞ্চলত বিভিন্ন জেগাত মানে কি সোমাই পৰিছে বনৰীয়া হাতীটো নিশ্চয় এইবিলাক কাজিৰঙাৰ পৰাই অহা হ'ব কিন্তু কথা হৈছে কি আজি হাতীটো ফৰেষ্টৰ বিভাগৰ মানুহ আহিছিলে বন বিভাগৰ মানুহ আহি তেওঁলোকে কিন্তু ব্যৰ্থ আচলতে ব্যৰ্থ তেওঁলোকে এইকাৰণেই ব্যৰ্থ তেওঁলোকে হাতীটো আল ল'লে তেওঁলোকে আগে গাড়ী লৈ পলাইছি তাৰমানে ৰাইজ নপলাওঁতে গাড়ী লৈ তেখেতসকলে পলাইছি তেখেতসকলে এনে ৰাইজৰ মাজতে এটা মানে হেৰি দি গ'ল তেখেতসকলক যে ৰাইজক এটা মানে কি ব্লেম দি গ'ল যে ৰাইজে তেওঁলোকক বেয়া ব্যৱহাৰ কৰাৰ কাৰণে তেওঁলোকে পলাইছে আচলতে তেওঁলোকে হাতীৰ ট্ৰেংকুলাইজাৰ কৰাত ব্যৰ্থ তেওঁলোকে ৰাইজৰ ওচৰত তেওঁলোকে আজি নিৰ্দোষ হিচাপে তেওঁলোকে আত্মসমৰ্পণ কৰি যাব লগা হৈছে কাৰণ কিয় এই গাঁৱৰ মাজত এটা বনৰীয়া হাতী সোমোৱাৰ পিছত বানপানীত চাওক মানুহবোৰো ক'তো যাব নোৱাৰি তেনেকুৱা জেগাত যদি তেওঁলোকে আজি বন বিভাগে এই নিৰ্লজ্জ ভূমিকা পালন কৰি তেওঁলোকে হাতীটো ট্ৰেংকুলাইজাৰ কৰিব নোৱাৰিলে আৰু ৰাইজৰ ওচৰৰ পৰা তেওঁলোকে পলাই গুচি গ'ল কিন্তু বঙালপাৰাত কাঠৰ দোকান আছে কাঠৰ দোকানত মিল বহি আছে তাতে কিন্তু ডাঙৰ কাঠগিলা ফালি আছে তেওঁলোকে কিন্তু সেইগিলা বন্ধ কৰিব নোৱাৰে তেওঁলোকে মাটি খানিলে টকা ল'ব আহিব পাৰে তেওঁলোকৰ এই নিৰ্লজ্জ ভূমিকা আজি ইয়াতে দেখা গৈছে যে তেওঁলোকে ট্ৰেক্টৰ কোনোবাই চলাইছে তাৰ পৰা পইচা খাব আহিব পাৰে আৰু পাহাৰত মাটি খানিব দি পেলাই পইচা ল'ব পাৰে তাত বাহিৰে একো কৰিব নোৱাৰে আজি সঁচাকৈ আমি হস্তৰত এই নিৰ্লজ্জ হাজোৰ যিটো বন বিষয়া তেখেতক আমি ধিক্কাৰ দিছোঁ ৰাইজে তেখেতৰ নিচিনা মানুহ হাজোত থাকি হাজোৰ পাহাৰ চাহ ধ্বংস কৰিব নালাগে তেখেতে কাঠমিলবিলাক বন্ধ কৰিব নোৱাৰা মানুহ এটাই আৰু হাতীটো ট্ৰেংকুলাইজাৰ কৰিব নোৱাৰিলে গতিকে আমি মাননীয় বন মন্ত্ৰী মহোদয়ক বিনম্ৰ অনুৰোধ জনাইছোঁ হাতীটো অতি শীঘ্ৰে ট্ৰেংকুলাইজাৰ কৰি যাতে একদম চিৰিয়াখানাত বা কোনোবা বন বিভাগ ফৰেষ্ট এৰিয়াত এৰি দিয়ে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম